أشهد أن لا إله إلا الله أشهد أن لا إله إلا الله أشهد أن محمدا رسول الله أشهد أن حي على الصلاة حي على الصلاة حي على الفلاح حي على الفلاح قد قامت الصلاة قد قامت الصلاة الله السلام عليكم ورحمة الله تعالى হয় আসলতে এইজন ব্যক্তি এজন আধ্যাত্মিক গুৰু আছিল আমাৰ আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মই বিশেষকৈ 2004 চনত ইয়াতে শৰণ লৈছিলোঁ তেতিয়াৰ পৰা এইটো অনুষ্ঠানৰ লগত আমি জড়িত আৰু যেতিয়া ইয়াতে অনুষ্ঠান হয় জলসা হয় কিবা হয় 5 লাখ 6 লাখৰ ওপৰত মানুহ ইয়াতে সমবেত হয় আৰু বিভিন্ন সৰু সৰু অনুষ্ঠানতো বহুত হাজাৰ হাজাৰ মানুহ ইয়াতে সমবেত হয় মোৰ ঘৰ ওদালগুৰিৰ ওৰাং থানাৰ অন্তৰ্গত পাঁচালী অঞ্চলত গতিকে আমি যে আহি থাকোঁ ইয়াতে অনুষ্ঠানখিনি যিখিনি গেদাৰিং হয় আৰু যিখিনি এইজন মানুহ মানে ইমানে সহজ সৰল আৰু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ এজন গুণেৰে গুণান্বিত তেওঁৰ গুণেৰে গুণান্বিত এজন ব্যক্তি আৰু তেনেকৈ এজন আমাৰ এনেকুৱা লাগিছিল যে সেইজন ব্যক্তিয়ে দৰবাৰ শৰীফৰ গদিনিশি হুজুৰ আপোনাৰ আকৰাম হুছেইন তেখেত এজন বিশিষ্ট ব্যক্তি আছিল তেখেত এজন আপোনাৰ পীৰে কামিল আছিলে এই অঞ্চলৰ বহুত ভক্তগণ আছে তেখেতৰ হাজাৰ হাজাৰ ভক্তগণ আছে আজি সকলোৰ মাজতে মানে এটা দুখৰ সুখৰ ছাঁ পৰিছে আৰু তেখেতক আজি আমাৰ মাজৰ পৰা গুচি গ'ল তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ তেখেতৰ পৰিয়ালৰ সকলো ব্যক্তিক মানে সান্তনা ল'বলৈ মানে আমি আহ্বান জনাইছোঁ আৰু আমি সকলোৱে যিমান ভক্তগণ আছে মোৰো ৰিলেটিভো হয় তেখেতে অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি আছিল এজন পীৰ আছিলে তেখেতক হেৰুৱাৰ কাৰণে সকলোৱে আমি দুখ পাইছোঁ আমি হজরত আব্দুল গনি খলিফা রহমাতুল্লাহ তিনার প্রতিনিধি আছিল তিনার লড়া হজরত সুলেমান খলিফা রহমাতুল্লাহ তিনার লড়া হজরত আকরাম হুসেন খলিফা রহমাতুল্লাহ তিনি আজি 11:45 এই দুনিয়াৰ পৰা এৰি ইহলীলা সম্পন্ন কৰিছে ইন্তেকাল কৰিছে যিয়ে নহওক অসমৰ সকলো ৰাইজক মই আহ্বান জনাইছোঁ তেওঁলোকে যাতে আজি জানাজাত সামিল হৈ তেওঁক যাতে দোৱা কৰে এইখিনি কৈ মোৰ বক্তব্য মই আজি সন্ধিয়া 7টা বজাত তেওঁৰ জানাজা হ'ব বাগভৱনত হ'ব সকলোৱে যাতে জানাজাত সামিল হয়